নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 21 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰক, গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে মৰ্যাদা দিয়ক। এই মন্তব্য কোনে কৰিছে আমি জনাইছো। গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰক, ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা দিয়ক গৰুক, এই দাবী কৰিছে আৰশদ মাদানীয়ে। দেশৰ বেছিভাগ মানুহেই গৰুক পবিত্ৰ জন্তু হিচাপে মানে। গৰুক মাতৃৰ মৰ্যাদাও প্ৰদান কৰা হৈছে। তেনেস্থলত ইমান দিনে কিয় গৰুক ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা দিয়া নাই? মুছলমানক বদনাম কৰা ৰাজনীতি শেষ হ'ব লাগে। আৰশদ মাদানীৰ মন্তব্য কৈছে মুছলমানক বদনাম কৰা ৰাজনীতি শেষ হ'ব লাগে। ঘৃণা, গৰুৰ নামত নিৰীহ লোকক হত্যা, এইবোৰ বন্ধ হ'ব লাগে। গৰুক লৈ ৰাজনীতি কৰিব নালাগে, এই দাবী কৰিছে জমিয়ত উলেমা ই হিন্দৰ সভাপতি আৰশদ মাদানীয়ে। পৰৱৰ্তী খবৰটো হৈছে বনাঞ্চলৰ মাটি যিমান পাৰে সিমান দখল কৰক, কিবা হলে মই গুলি খাম। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং, যিমান পাৰে সিমান মাটি বেদখল কৰক, আহ্বান জনোৱা হৈছে। মই লগত আছো, কিবা হলে ময়ে গুলি খাম। কিবা এপিছে আছো অসমত। এই মুহূৰ্তত ব্ৰেকিং নিউজ, মাটি বেদখল কৰক, ম্যাদী পট্টা মই কৰি দিম, কোনেও চিন্তা কৰিব নালাগে বুলি মন্তব্য কৰিছে মাটি বেদখল কৰিবলৈ উচতনিত বিজেপি বিধায়ক ৰমাকান্ত দেউৰী। পুনৰ বিতৰ্কত মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ মন্তব্য, বনাঞ্চলৰ ভূমি বেদখল কৰিবলৈ তিৱা ৰাজ্যক উচতনি, যিমান পাৰে সিমান মাটি বেদখল কৰক। আন এটা খবৰ হৈছে দেশত হৈছে অৰ্থনৈতিক ধুমুহা। ইটালীত চকলেট বিতৰণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই মুহূৰ্তত এটা বিগ নিউজ জনাইছো, দেশত চলিছে অৰ্থনৈতিক ধুমুহা, কিন্তু ইটালীত চকলেট বিতৰণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কৃষক, যুৱক, মহিলা, শ্ৰমিক সকলোৱে কান্দিছে, কিন্তু প্ৰধানমন্ত্ৰী হাঁহি হাঁহি ৰীল বনাই আছে আৰু বিজেপিয়ে হাত চাপৰি বজাইছে। বিজেপিৰ ইয়াৰ নেতৃত্ব নহয়, নাটকহে। দেশত অৰ্থনৈতিক মন্দাৱস্থাৰ অভিযোগ ৰাহুল গান্ধীৰ। এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুদ্ৰ সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে কৈছে দেশত চলিছে অৰ্থনৈতিক ধুমুহা, পিছে ইটালীত চকলেট বিতৰণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কৃষক, যুৱক, মহিলা, শ্ৰমিক সকলোৱে কান্দিছে, কিন্তু প্ৰধানমন্ত্ৰীয়ে ৰীল বনাই আছে হাঁহি হাঁহি, আৰু বিজেপিয়ে হাত চাপৰি বজাইছে। বিজেপিৰ ইয়াৰ নেতৃত্ব নহয়, নাটকহে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, ইন্ধনৰ নাটনিৰ মাজতে 14টাকৈ জৰুৰী নিৰ্দেশনা আহি পৰিছে। কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ইন্ধনৰ নাটনিৰ মাজতে 14টাকৈ নিৰ্দেশনা বিত্ত বিভাগৰ। এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো, ইন্ধনৰ নাটনি দূৰ কৰিবলৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। এমাহৰ বাবেই নতুন বাহন ক্ৰয় কৰাত নিষেধাজ্ঞা দিয়া হৈছে। সীমিত কৰা হৈছে চৰকাৰী কাৰ্যালয়ৰ বাহনৰ চলাচল। ইন্ধনৰ নাটনিৰ মাজতে কেতবোৰ নিৰ্দেশনা আহি পৰিছে আৰু কোৱা হৈছে সীমিত কৰা হৈছে চৰকাৰী কাৰ্যালয়ৰ বাহনৰ চলাচল। চৰকাৰী বা ব্যক্তিগত বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা। এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো, 6 মাহৰ বাবে বিদেশ ভ্ৰমণ নকৰিবলৈ আহ্বান জনোৱা হৈছে। মুখ্যমন্ত্ৰীৰ অনুমতি লৈহে কৰিব পাৰিব জৰুৰী বিদেশ ভ্ৰমণ। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ কনভয় বাহনৰ সংখ্যাও হ্ৰাস পাইছে। প্ৰয়োজনীয় চৰকাৰী ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইন্ধনৰ নাটনিৰ সংকটৰ মাজতে এই নিৰ্দেশনা আহি পৰিছে। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ, অসম
আৰক্ষীক আন্তঃজিলা ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা দিয়া হৈছে। আইন শৃংখলাজনিত পৰিস্থিতিত অনুমতি লৈহে কৰিব পাৰিব ভ্ৰমণ। সকলো পুৰণা আৰু পৰিত্যক্ত চৰকাৰী বাহন স্ক্ৰেপ কৰাৰ নিৰ্দেশ দিয়া হৈছে। চৰকাৰী বিভাগসমূহক ইলেক্ট্ৰিক বাহন বাধাত লোৱাৰ নিৰ্দেশনা। চলিত বিত্তীয় বৰ্ষত ইন্ধনৰ ব্যয় 20% হ্ৰাসৰ সিদ্ধান্ত। বৃহৎ সমাৱেশ ভাৰ্চুৱেলি আয়োজন কৰাৰ নিৰ্দেশনা দিয়া হৈছে। এই মুহূৰ্তত কেতবোৰ ইন্ধনৰ নাটনিৰ মাজতে চৰকাৰৰ তৰফৰ পৰা কেতবোৰ নতুন নিৰ্দেশনা আহিছে। পৰৱৰ্তী খবৰটো হৈছে আনুষ্ঠানিকভাৱে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে কুংকি চৌধুৰীয়ে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। চৰ্চিত এখন চিনাকি মুখ কুংকি চৌধুৰী। বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কুংকি চৌধুৰীৰ ফলাফল আহিছে। নিৰ্বাচনী ফলাফল বেয়া হলেও শৈক্ষিক জীৱনত বৃহৎ সফলতা লাভ কৰিছে কুংকি চৌধুৰীয়ে। পুনৰ চৰ্চাত কুংকি চৌধুৰী। এটা গুৰুত্বপূৰ্ণ খবৰ। ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ এডুকেশ্যনৰ পৰা MA উত্তীৰ্ণ হৈছে কুংকি চৌধুৰীয়ে। তৃপ্তিদায়ক যাত্ৰাৰ সফল পৰিসমাপ্তি কুংকি চৌধুৰীৰ। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কুংকিক শুভেচ্ছা জনাইছে ৰাজ্যবাসীয়ে। ফেচবুক পোষ্টৰ জৰিয়তে ভাল খবৰ দিছে কুংকি চৌধুৰীয়ে। এই সফলতাই মোৰ জীৱনক সুন্দৰকৈ গঢ় দিয়াত সহায় কৰিব বুলি মন্তব্য কুংকি চৌধুৰীৰ। আহৰণ কৰা মূল্যবোধ, চিন্তা আৰু শিক্ষা আজীৱন লগত থাকিব। মই নিজকে অতিকৈ সৌভাগ্যৱান অনুভৱ কৰিছো। সামাজিক মাধ্যমত এইদৰে বিশেষ পোষ্ট কৰিছে কুংকি চৌধুৰীয়ে। খবৰ হৈছে মদ খালেই হেৰুৱাব লাগিব অৰুণোদয় আঁচনি। এই মুহূৰ্তৰ এটা নতুন খবৰ। এই টোপাল খোৰাক সেৱন কৰিলেই হেৰুৱাব লাগিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পৰিয়ালৰ নাম। এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্তব্যৰ সময়তে বিষয়া কৰ্মচাৰীয়ে খোৰাক সেৱন কৰিব নোৱাৰিব। নিয়ম উলংঘা কৰিলেই সলনি হ'ব চাকৰিৰ স্থান। মদ খালেই চাকৰি হেৰুৱাব লাগিব গাঁওবুঢ়াই। ডাঙৰ ঘোষণা কৰিছে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে। বিশ্বজিৎ ফুকনে কৈছে নিচামুক্ত সৰু পথাৰ নিৰ্মাণৰ স্বাৰ্থত কঠোৰ পদক্ষেপ লোৱা হৈছে। সৰু পথাৰ সময়সূচীত নিষিদ্ধ সামগ্ৰীক লৈ জাৰি কৰা হৈছে SOP। নিষিদ্ধ সামগ্ৰী কেৱল জব্দ কৰি বা ললেই নহব, অপৰাধীক গ্ৰেপ্তাৰো কৰিব লাগিব আৰক্ষীয়ে। এই টোপাল খোৰাক সেৱন কৰিয়েই হেৰুৱাব লাগিব অৰুণোদয়। অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পৰিয়ালৰ নাম। আন এটা খবৰ হৈছে BPFৰ বিধায়িনী গোটৰ দলপতি হ'ল ৰবিৰাম নাৰ্জাৰী। উপ দলপতিৰ দায়িত্বত বিধায়ক থানেশ্বৰ বসুমতাৰীলৈ। BPF বিধায়িনী গোটৰ চিফ হুইপ হিচাপে নিৰ্বাচিত হ'ল হিৰণ দৈমাৰী। মহেশ্বৰ বড়োক BPF বিধায়িনী গোটৰ সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে। পৰৱৰ্তী খবৰ। অবৈধ মছজিদত বৃহৎ বুলডোজাৰ একশ্যন আৰম্ভ হৈছে। এবাৰ মছজিদত চলিছে বুলডোজাৰ। প্ৰতিবাদকাৰীক লাঠিচাৰ্জো কৰা হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং। অবৈধ মছজিদৰ বিৰুদ্ধে বৃহৎ বুলডোজাৰ একশ্যন ইতিমধ্যে আৰম্ভ হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। অবৈধ মছজিদৰ বিৰুদ্ধে ফুল একশ্যন মোডত এইবাৰ চৰকাৰ। এফালৰ পৰা বুলডোজাৰেৰে মাটিত মিহলি কৰি দিয়া হৈছে মছজিদ। মছজিদ ৰক্ষাৰ বাবে ওলাই অহা প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ কৰা হৈছে। ৰেলৱে ভূমিত একাংশ সন্দেহজনক লোকে বস্তি সাজিছিল আৰু বৃহৎ এলেকাৰ বস্তিত আছিল দুটাকৈ মছজিদ। প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাই ধ্বংস কৰিলে দুটাকৈ মছজিদ। মুম্বাইৰ বান্দ্ৰাৰ গৰীবনগৰত সৰ্ববৃহৎ বুলডোজাৰ একশ্যন। উচ্ছেদৰ মাজতে মছজিদৰ সন্মুখত শ শ লোকৰ প্ৰতিবাদ।
আৰক্ষীৰ লাঠিচাৰ্জত বহু লোক আহত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। 5 শতাধিক অবৈধ নিৰ্মাণ সম্পূৰ্ণৰূপে ধ্বংস কৰিছে প্ৰশাসনে। 5 শতাধিক ঘৰ ইতিমধ্যে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে প্ৰশাসনে। অবৈধ মছজিদৰ বিৰুদ্ধে পুনৰ ফুল একশ্যন এইবাৰ প্ৰশাসনৰ। জনাইছো পৰৱৰ্তী খবৰ। এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা কোম্পানী বন্ধ নকৰিবলৈ পুনৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল। সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচাৰিয়াৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। মহাবীৰ একুৱাক বাজেয়াপ্ত নকৰিবলৈ এবাৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে। সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচাৰিয়াই দাখিল কৰিলে আবেদন। পূৰ্বে ফাষ্ট ট্ৰেক আদালতে মহাবীৰ একুৱা বাজেয়াপ্ত কৰিবলৈ দিছিল নিৰ্দেশনা। পৰৱৰ্তী খবৰ। পবিত্ৰ বকৰি ঈদৰ প্ৰাক মুহূৰ্ততে এই 6 গৰাকী চোৰ ইতিমধ্যে জালত পৰিছে। চেহেৰাকেইটা আপুনি মন কৰক। নাম হৈছে মকছিদুল ইছলাম, মুকলেছ আলী, আছৰাফুল ইছলাম, মকাৰুল ইছলাম, আব্দুল নাছিৰ আৰু ফৰিদুল ইছলাম। জনাইছো কবিকা খবৰ। বকৰি ঈদৰ প্ৰাক মুহূৰ্তত জালত পৰিছে 6 গৰাকীকৈ গৰু চোৰ। হাওৰাঘাট আৰক্ষীৰ সফলতা। এইবাৰ আৰক্ষীয়ে খেদি 6 গৰু চোৰক ইতিমধ্যে কৰায়ত্ব কৰিছে। জালত পৰিছে মকছিদুল ইছলাম, মুকলেছ আলী, আছৰাফুল ইছলাম, মকাৰুল ইছলাম, লগতে আব্দুল নাছিৰ, ফৰিদুল ইছলাম। আটাইকেইটা গৰু চোৰৰ ঘৰ নগাঁও জিলাত বুলি জানিব পৰা গৈছে। এখন স্কৰপিঅ বাহনত আহিছিল আটাইকেইটা চোৰ আৰু ৰাইজৰ সহায়ত আৰক্ষীয়ে আটক কৰিছে গৰু চোৰকেইটা। বকৰি ঈদৰ প্ৰাক মুহূৰ্তত জালত পৰিছে 6টাকৈ চোৰ। খবৰ। একশ্যন আৰম্ভ হৈছে নলবাৰীত উচ্ছেদ ইতিমধ্যে আৰম্ভ হৈছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ একশ্যন আৰম্ভ। নলবাৰীত প্ৰশাসনৰ তৰফৰ পৰা চলোৱা হৈছে উচ্ছেদ অভিযান। অবৈধ পদপথ বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হৈছে। মুঠৰ ওপৰত কোনো বেদখলকাৰীৰ নিষ্ঠা নাই। জিলা প্ৰশাসনৰ সহযোগত নলবাৰী পৌৰসভাই চলাইছে উচ্ছেদ। দীৰ্ঘদিন ধৰি পদপথ দখল কৰি আহিছিল একাংশই। অৱশেষত আজি চলিছে উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হৈছে একশ্যন। পৰৱৰ্তী খবৰ। ঘুষখোৰ চৰকাৰী বিষয়া কৰ্মচাৰীৰ খবৰ দিয়ক আৰু লাভ কৰক 1 লাখ টকা। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ঘুষ বিচাৰিছে নেকি? যদিহে ঘুষ বিচাৰিছে তেন্তে এতিয়াই খবৰ দিয়ক আৰু লাভ কৰক আপুনি 1 লাখ টকা। কোনো চৰকাৰী কৰ্মচাৰী বিষয়াই ঘুষ যদি লৈছে, 1000 টকাও যদি লৈছে বা বিচাৰিছে তেন্তে খবৰ দিয়ক। তথ্য প্ৰমাণসহ আপুনি জনাওক আৰু লাভ কৰক 1 লাখ টকাৰ পুৰস্কাৰ। ডাঙৰ ঘোষণা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। বিজয় থালাপতি চৰকাৰৰ ঘোষণা। ঘুষখোৰ যদি আপুনি তথ্য প্ৰমাণ সহকাৰে দিব পাৰিছে তেন্তে আপুনি লাভ কৰিব 1 লাখ। কোনো চৰকাৰী বিষয়া কৰ্মচাৰী ঘুষ নিদিব। দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিজয় থালাপতি। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি এই মুহূৰ্তত ফুল একশ্যন মোডত। চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ঘুষ বিচাৰিলে আপুনি খবৰ দিয়ক আৰু লাভ কৰক 1 লাখ টকা। আন এটা খবৰ হৈছে বৰপেটাত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। ব্ৰেকিং নিউজ। গুম্পিৰ পৰাই চলে নিষিদ্ধ সামগ্ৰীৰ ভয়ংকৰ বেহা। আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী। বৰপেটাৰ নিজচেঙাত তাৰাবাৰীত আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষীয়ে আটক কৰে ভৱেন ৰয় নামৰ নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়ীক। বৰপেটাৰ SSP
পুষ্কিন জৈন আৰু অতিৰিক্ত আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল অভিযান আৰু আৰক্ষীয়ে ইতিমধ্যে আটক কৰে ভৱেন ৰয় নামৰ নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়ীক। জনাইছো পৰৱৰ্তী খবৰ। ৰাজ্যৰ কোটি কোটি পৰিয়ালৰ বাবে এক ঐতিহাসিক ঘোষণা। 300 ইউনিট পৰ্যন্ত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। ৰাজ্যবাসীয়ে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ। ৰাজ্যৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ বিদ্যুতৰ বিল নাইকিয়া হৈ পৰিব। এটা ডাঙৰ খবৰ। বিদ্যুতৰ মাচুলৰ পৰা সকাহ দিবলৈ চৰকাৰে আৰম্ভ কৰিছে অভিলাষী আঁচনি। ঘৰত বহিয়ে অনলাইন যোগে অতি সহজতে আবেদন কৰিব পাৰিব। অতি সহজ প্ৰক্ৰিয়াৰে কৰিব পাৰিব পঞ্জীয়ন। সৌৰ পেনেল স্থাপনৰ বাবে ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিব ৰাজ সাহায্য। সুলভ ঋণ আৰু অতি সৰল পঞ্জীয়ন প্ৰক্ৰিয়াৰে লাভ কৰিব এই সুবিধা। এটা ব্ৰেকিং নিউজ। ইয়াৰ বাবে আপুনি সাজু কৰক আপোনাৰ নথি পত্ৰ। পৰৱৰ্তী খবৰ। মাদ্ৰাছাৰ শিক্ষক প্ৰধান শিক্ষক মনোৱাৰ হুছেইনৰ কুকাণ্ড। পক্সোৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে মাদ্ৰাছাৰ শিক্ষক। ছাত্ৰৰ সৈতে কুকাণ্ড সংঘটিত কৰাৰ অভিযোগ মনোৱাৰ হুছেইনৰ বিৰুদ্ধে। অত্যন্ত এটা লজ্জাজনক খবৰ এই মুহূৰ্তত জনাইছো। ছাত্ৰৰ সৈতে কুকাণ্ড সংঘটিত কৰি গ্ৰেপ্তাৰ হৈছে পশ্চিম গোৱালপাৰাৰ বগুৱান সোনাহাৰাৰ দাৰুল উলুম তৌহিদুল ইছলাম মাদ্ৰাছাত এই ভয়ংকৰ ঘটনা। দীৰ্ঘদিন ধৰি একাংশ ছাত্ৰৰ এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে। ছাত্ৰৰ সৈতে কুকাণ্ড সংঘটিত কৰাৰ অভিযোগত মনোৱাৰ হুছেইনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা একাংশ ছাত্ৰৰ এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ বগুৱান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট শিক্ষক মনোৱাৰ হুছেইনক।